আচলতে 27টা ৰাস্তা আমি 3 দিনৰ ভিতৰত 6, 7, 8 তাৰিখে ইনগ্ৰেশ্যন কৰিম। কালি 9টা কৰিলোঁ, আজি 10টা কৰিম আৰু বাকীখিনি অহাকালি আমি উন্মোচন কৰিম। মাননীয় মুখ্যমন্ত্ৰী মহোদয় বিকাশৰ গংগা অসমত বহাই দিছে আৰু ভবানীপুৰ সমষ্টিতো এই বিকাশৰ গংগা বহিছে। এতিয়া আচলতে ভবানীপুৰ সমষ্টিত আমাৰ প্ৰায় ৰাস্তা হৈ গ'ল, অলপ বাকী আছে আৰু তাৰ বাবে মানুহখিনি অত্যন্ত সুখী। মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰিছে, ময়ো ধন্যবাদ জ্ঞাপন কৰিছোঁ। মুখ্যমন্ত্ৰীৰ যিটো বিকাশৰ সপোন, এই সপোনটো ভবানীপুৰত বাস্তৱ ৰূপ পাইছে। আজি ভবানীপুৰ অঞ্চলতে আজি 7টা ৰাস্তা, 2টা আছিল আমাৰ 20 কিলোমিটাৰ আছিল RIDFৰ পৰা আৰু বাকী 15 কিলোমিটাৰ আছিল মুখ্যমন্ত্ৰীৰ পকীপথ আঁচনি আৰু উন্নত পকীপথ আঁচনি আৰু পিয়াৰ যিটো ৰিপেয়াৰিং তাৰ হ'ল 15 কিলোমিটাৰ। গোটেই মিলি আমাৰ 27টা ৰাস্তাত আমাৰ এইখিনি বিতৰণ কৰা হৈছে আৰু আজিৰ পৰা আমাৰ কাম আৰম্ভ হৈ গ'ল। ৰাস্তা বাকী আছেনে নাই ভবানীপুৰত? এতিয়া ভবানীপুৰত বেছি ৰাস্তা বাকী নাই, মাত্ৰ টোটেল মিলি 15 কিলোমিটাৰমান ৰাস্তা অহা বছৰৰ কাৰণে আছে। তাৰপিছত আমাৰ 1 ইঞ্চি ৰাস্তা ভবানীপুৰত নাথাকে। বিৰোধী ঐক্য দলবিলাকৰ এটাই জানো, লুৰিণ জ্যোতি যিটো দল আছে সেই দলটোৱে অলপ ধৰফৰাই আছে, বাকীটো দলগিলা অস্তিত্বই নাই। গতিকে কথাটো আপোনালোকে জানে, বান্দৰে পিঠা ভাগৰ নিচিনা। এতিয়া টোটেল সমষ্টি হ'ল 14টা লোকসভাৰ, দল লগ লাগিছে 16টা। সেই শব্দটো শুনিয়েই কিছুমান দল নাইকিয়া হৈ গৈছে। বান্দৰে পিঠা, আৰু মই আগতেও কৈছোঁ যে কংগ্ৰেছৰ এতিয়া টিকট প্ৰাৰ্থীখিনিকে বিচাৰি পাব নোহোৱা হৈছে, পলাই দিছে কোনোবাক টিকট দিব বুলি। যেনে আমাৰ মংগলদৈ সমষ্টিয়ে হওক, কৰবাতে হওক, কালি দেখিছে মংগলদৈৰ পৰা দৰঙৰ পৰা কিছুমান নিউজ আহিছে যে টিকট পোৱাৰ লগে বহুত মানুহে দল ত্যাগে কৰি দিলে। আচ্ছা, মিত্ৰতা থাকিবনে নাথাকে? মিত্ৰতা চিত্ৰতা নাই, মিত্ৰতাটো নহয়তো ক্লাব কৰিব গৈছিল। গতিকে ক্লাববিলাকতো বেছিদিন নাথাকে য'ত শৃংখলাবদ্ধতা নাই, য'ত একতাৰ ভূপেন বৰাৰ আণ্ডাৰত কোনে ক্লাব কৰিবহে। মুছলমান যি ভাষা সেইটো খিলঞ্জীয়া ভাষা বুলি কৈছে সংসদত, মিয়া ভাষাটো খিলঞ্জীয়া ভাষা বুলি কৈছে সংসদত। এইবাৰ তেওঁ সেই ভাষাৰে তেওঁ ভাষণ দিব বুলি 3গৰাকী সাংসদে এতিয়া কথাটো হ'ল কি, এই নিৰ্বাচনৰ সময়ত বহুত কথা কয়। আমাৰ হুজুৰে তেনেকুৱা কথা কৈ ভোট আকৰ্ষণ কৰাৰ কাৰণে চেষ্টা কৰিছে, কাৰণ তেওঁলোকৰ আজি কংগ্ৰেছৰ ভোট 3টা সমষ্টিতে, নগাঁও, ধুবুৰী, কৰিমগঞ্জ। তাতে কংগ্ৰেছৰো ভোট আৰু UDFৰো ভোট। এতিয়া কাই কিমান তাহাঁতৰ কথা কৈ আকৰ্ষণ কৰিব পাৰে সেইটো তেওঁলোকৰ কথা। গতিকে জাৰা ফুকাটোতো আইনসংগত আমাৰ মুখ্যমন্ত্ৰী মহোদয় সদনত ষ্ট্ৰংভাৱে কৈছে যে আইন কৰি বন্ধ কৰিম এইটো। গতিকে বাধ্য, আইনৰ উৰ্ধতটো কোনো নহয়। এতিয়া ৰাইজৰ প্ৰতিনিধিসকলক নিৰাপত্তা প্ৰদান কৰে অসম পুলিচে। অসম পুলিচৰ DGPয়ে আজি অখিল গগৈৰ বিৰুদ্ধে এটা তেওঁ টুইট কৰিব লগা হৈছে, তেওঁৰ পূৰ্বপুৰুষ, তেওঁৰ দেউতা সম্পৰ্কীয় কথাবিলাক। এইটো মই ভালকৈ অধ্যয়ন কৰা নাই, কিন্তু তথাপি চৰকাৰ এখন আছে, মাননীয় মুখ্যমন্ত্ৰী মহোদয় এই কথা বিবেচনা কৰিব।